সেবাৰ নতুন গাইডলাইনখনত কৈছে যে এইবাৰ কুৱেশ্যন পেটাৰ্ণৰ কিছু সাল সলনি হ'ব। গতিকে কিনো সাল সলনি হ'ব? কিবা বেলেগ কুৱেশ্যন আহিব নেকি? তোমালোকে নপঢ়া কিবা কুৱেশ্যন আহিব নেকি? এনেধৰণৰ বহুত প্ৰশ্ন তোমালোকৰ মনত আহিছে চাগে। কিন্তু মই কওঁ যে কুৱেশ্যন অলপ কিবা কিবা সলনি কৰিব, ইমানো কিন্তু টান নকৰে। কাৰণ তোমালোকক পাঠৰ বাহিৰৰ বস্তু এনেও নিদিয়ে, হয় নহয়? পাঠৰ বাহিৰৰ বস্তু তোমালোকক নিদিয়ে, তোমালোকে নিশিকা বস্তু তোমালোকক নিদিয়ে। তোমালোকক যিখিনি শিকিছা তাৰ পৰাই দিব। মাত্ৰ কি সলনি কৰিছে এইবাৰ, যে তোমালোকে আগতে কুৱেশ্যনটো চিম্পলি পাইছিলা, ধৰা তোমালোকৰ পাঠত থকা উদাহৰণত থকা সেই কুৱেশ্যনবোৰ ডাইৰেক্ট পাই গৈছিলা। এইবাৰ কি কৰিব, ধৰা কুৱেশ্যনটো অলপমান ট্ৰিকি কৰি দিব, যাতে ডাইৰেক্ট বুজাত তোমালোকৰ অসুবিধা হয়, অলপ ভাবিব লাগে। চ' কুৱেশ্যনবোৰ সেনেকৈ অলপ ট্ৰিকি কৰি দিব। গতিকে সেই কুৱেশ্যনবিলাকৰ এটা আভাস পাবৰ কাৰণে সেবাই 3খন চেম্পল কুৱেশ্যন পেপাৰ ওলাইছে। তাৰে আজি মই আহিছোঁ সেই মেথছৰ পেপাৰখন লৈ। এই মেথছৰ পেপাৰখনতনো কেনেকুৱা ধৰণৰ বেলেগ পেটাৰ্ণৰ কুৱেশ্যন আছে, কেনেকুৱা ধৰণৰ বেলেগ বেলেগ অংক আছে, এই চেম্পল কুৱেশ্যন পেপাৰখন চাওঁ আহা। গতিকে প্ৰথম কুৱেশ্যনটো দিছে যে LCM অফ দিছ এণ্ড দিছ ইজ। এতিয়া যিবিলাক অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকক এইখন যিহেতু প্ৰশ্নখন ইংৰাজীত আছে, তেওঁলোকৰ অলপ প্ৰব্লেম হ'ব পাৰে কিছুমান ৱৰ্ডক লৈ। কিছুমান ৱৰ্ড তোমালোকে বুজি নাপাব পাৰা। যেনেকৈ ইয়াতে চোৱা কি কৈছে LCM। LCM মানে কি? চ' প্ৰথম কথা সেইটো জানিব লাগিব। এতিয়া যদি তোমালোকে LCMটোৱে নাজানা, তেতিয়াহ'লে বাকী প্ৰশ্নখিনি কি ওলাবা? এতিয়া LCM মানে কি চোৱা, লৱেষ্ট কমন মাল্টিপল। LCM মানে কি? লৱেষ্ট কমন মাল্টিপল, যাক তোমালোকে কৈ থকা লসাগু, লঘিষ্ঠ সাধাৰণ গুণিতক। গতিকে LCM মানে হ'ল লসাগু। গতিকে LCM ওলাব দিয়া মানে তোমালোকক লসাগু ওলাব দিছে। গতিকে সেই ৱৰ্ডবোৰ এনেকৈ মনত কৰি যাবা। ধৰা তোমালোকে বেলেগ বেলেগ ধৰণৰ কিতাপো চাব লাগিব। সেই কিতাপৰ লগত ধৰা কুৱেশ্যনবোৰ ইংৰাজীত থাকিব পাৰে, ধৰা ৰেফাৰেঞ্চ বুকেই হওক যিয়ে হওক তাতে ইংৰাজীত থাকিব পাৰে। গতিকে তোমালোকে ৱৰ্ডবিলাক লৈ প্ৰব্লেম হ'ব পাৰে। গতিকে এনেকৈ যি আমি পইণ্টবিলাক পাই থাকোঁ, টাৰ্মবিলাক পাই থাকোঁ, টাৰ্মবিলাক চাই যাবা। গতিকে প্ৰথম টাৰ্মটো আমি পালোঁ LCM মানে লসাগু। গতিকে ইয়াতে আমাক প্ৰশ্নত কি ওলাব দিছে, এইটো সংখ্যা আৰু এইটো সংখ্যাৰ লসাগু ওলাব দিছে। এইটো সংখ্যা আৰু এইটো সংখ্যাৰ লসাগু ওলাব দিছে। এতিয়া চোৱা, তোমালোকে লসাগু ওলোৱাৰ ক্ষেত্ৰত এনেকুৱা সংখ্যা পাইছিলা, ধৰা 12 আৰু 16 লসাগু ওলোৱা। তেতিয়া তোমালোকে এনেকৈ হৰণ কৰি দিছিলা যে 12 আৰু 16 ধৰা 2ৰে যাব, 6 দুগুণ 12, 8 দুগুণ 16, 8 আৰু 6 আৰু 8 আকৌ 2ৰে যাব, 3 দুগুণ 6, 4 দুগুণ 8। গতিকে লসাগু ওলাবৰ কাৰণে এইখিনি পূৰণ কৰি দিছিলা, হয়নে? চ' এনেকৈ সংখ্যাৰ ক্ষেত্ৰত দিলে আমি এই ধৰণে লসাগু ওলাইছিলোঁ। কিন্তু তোমালোকে লসাগু ওলোৱা আৰু এটা পাইছিলা, যে কেনেকৈ ধৰা 12ৰ ক্ষেত্ৰত তোমালোকে 12ৰ মৌলিক উৎপাদকীকৰণ কৰিছিলা, কৰি 2 পূৰণ 2 পূৰণ 3 এই ধৰণৰ পাইছিলা। সেনেকৈ 16ৰ মৌলিক উৎপাদকীকৰণ কৰিছিলা, 16ৰ পাইছিলা 8 দুগুণ 16, 2 দুগুণ 4 দুগুণ 8 দুগুণ 16। গতিকে 12টোক যেতিয়া মৌলিক উৎপাদকীকৰণ কৰিছিলা, মৌলিক উৎপাদকীকৰণ মানে এনেকৈ যে হৰণ কৰি যে গৈছিলা, 6 দুগুণ 12, 2 3 গুণ 6, এইটোক আমি মৌলিক উৎপাদকীকৰণ বুলি কৈছিলোঁ। গতিকে এই ধৰণে কৰি 12ৰ ক্ষেত্ৰত 16ৰ ক্ষেত্ৰত এই ধৰণে ওলাই লৈছিলা। মনত পৰিছেনে? গতিকে ইয়াৰ পৰা তোমালোকে লসাগু কেনেকৈ ওলাইছিলা, যে তোমালোকে কৰিছিলা প্ৰথম কমন যি আছে সেইখিনি লৈ লৈছিলা, হয়নে? আৰু যিখিনি ৰৈ গৈছিল, গতিকে তাৰ পৰা লসাগু ওলাবৰ কাৰণে কি কৰিছিলা, কমন থকাখিনিৰ পৰা লিখিছিলা, আকৌ কমন আছে তাৰ পৰাও লিখিছিলা, তাৰ পৰা যিখিনি ৰৈ গৈছিল 3 পূৰণ 2 পূৰণ 2। মনত পৰিছেনে অলপ অলপ? গতিকে এই ধৰণে সংখ্যা দিয়া থাকিলে তোমালোকে মৌলিক উৎপাদকীকৰণ কৰিও লসাগু উলিয়াইছিলা। গতিকে এই নিয়মটোৰ জৰিয়তে এই অংকটো কৰিব লাগিব। গতিকে অংকটো দেখাৰ লগে লগে যদি তোমালোকে কনফিউজ লাগি গৈছে যে এইটো সংখ্যাৰ কেনেকৈ ওলাম লসাগু, গতিকে এই সংখ্যাটো লসাগু আমি এই নিয়মত ওলাব পাৰোঁ। এতিয়া আহাচোন এই সংখ্যাটোৰ ক্ষেত্ৰত লসাগু চাওঁ। গতিকে প্ৰথম সংখ্যাটো কৈছে 2 কিউব 3 × 5, আৰু পিছৰ সংখ্যাটো কৈছে 2 টু দি পাৱাৰ 4 × 5 × 7। এটা লসাগু ওলাব লাগে, LCM লসাগু ওলাব লাগে। গতিকে ইয়াতে চোৱা, ইয়াতো 2 আছে 2 আছে, লসাগুৰ ক্ষেত্ৰত
তোমালোকে পাইছিলা বা যিবিলাকৰ মনত নাই আৰু চাই লোৱা লসাগুৰ ক্ষেত্ৰত যেতিয়া এনেকৈ একে একে সূচক থাকে তেতিয়া যিটো হায়েষ্ট ঘাতটো যাৰ হায়েষ্ট আমি তাক লিখিম এইটো চোৱা এটা 2 কিউব আছিল এটাত 2 টু দি পাৱাৰ 4 আছিল সূচক একেই আছে 2 2 আছে কিন্তু এটাৰ ঘাত আছে 3 এটাৰ ঘাত আছে 4 গতিকে লসাগুৰ ক্ষেত্ৰত আমি যিটো হায়েষ্ট ঘাত হয় সেইটো লৈছিলোঁ আৰু গসা ওলোৱাৰ ক্ষেত্ৰত আমি যিটো লয়েষ্ট হয় সেইটো লৈছিলোঁ গতিকে সেই সৰু সুৰা বস্তুবোৰ মনত ৰাখিবা তোমালোকৰ এই সৰু সুৰা বস্তুবোৰ যদি মনত নাৰাখা তেতিয়া এই প্ৰশ্নবোৰ কৰোঁতে কিন্তু বহুত দিগদাৰ হ'ব কাৰণ তোমালোকৰ জানে MCQ আহিব গতিকে MCQবোৰৰ কাৰণে এই সৰু সৰু বস্তুবোৰ মনত থাকিব লাগিব যদি মনত নাথাকে অংকবোৰ তোমালোকৰ ভুল হ'বই গতিকে এই অংকটোৰ ক্ষেত্ৰত চাওঁ এই দুটাৰ পৰা 2 টু দি পাৱাৰ 4 আহিল তাৰপিছত এইটো চোৱা এই 5 আৰু 5 কমন আছে আকৌ গতিকে ইয়াৰ পৰা 5 আহিল বাকী কি 3 আৰু 7 ৰৈ গ'ল গতিকে 3 × 7 গতিকে এইখিনি পূৰণ কৰি দিয়া পূৰণ কৰি দিলে ইয়াৰ পৰা আমি উত্তৰটো পাই যাম গতিকে পূৰণ কৰি চাওঁ 2 টু দি পাৱাৰ 4 2 টু দি পাৱাৰ 4 মানে কি 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 2 টু দি পাৱাৰ 4 মানে 16 বাকী এইখিনি পূৰণ কৰি দিওঁ 5 3 গুণ 15 বাকী এইখিনি 7 এতিয়া এইখিনি পূৰণ কৰি দিয়া পূৰণ কৰি দিলে তোমালোকে উত্তৰটো পাবা 1680 ঠিক আছে গতিকে ইয়াৰে এই চি অপশ্যনটো ইয়াৰে শুদ্ধ হ'ব গতিকে এই ধৰণৰ চোৱা কুৱেশ্যনটো ডাইৰেক্ট সংখ্যা দিয়া নাই সংখ্যা নিদি এনেকৈ মৌলিক উৎপাদকত ভাঙি দেখাইছে তাৰ পৰা লসাগু ওলাব দিছে গতিকে এই ধৰণৰে বস্তুবোৰ তোমালোকক আহিব ধৰা তোমালোকে পোৱা বস্তুখিনি আহিব খালি অলপমান কিতাপত যি ধৰণে পাইছা সেই ধৰণে নিদি অলপমান বস্তু বেলেগ ধৰণে দিব ঠিক আছে এতিয়া আহাচোন চাওঁ আকৌ এটা বেলেগ এনেকুৱা ধৰণৰ প্ৰশ্নই চাওঁ য'ত কুৱেশ্যনটো অলপমান বেলেগকৈ দিছে এতিয়া চেপ্টাৰ 2ৰ যিটো পলিনমিয়েল বা বহুপদ যিটো চেপ্টাৰ আছিল সেই চেপ্টাৰৰ কুৱেশ্যন কিছুমান চাওঁ আহা যে প্ৰথম কুৱেশ্যনটো সুধিছে দ্য নাম্বাৰ অফ পলিনমিয়েলছ হেভিং জিৰ'ছ -1 and 2 গতিকে যিবিলাকে বুজি পোৱা নাই তাক মই বুজাই দিছোঁ কুৱেশ্যনত কি কৈছে ইয়াতে সুধিছে যে -1 আৰু 2 শূন্য হোৱা কেইটা বহুপদ আছে মানে এনেকুৱা সুধিছে কুৱেশ্যনটোত যে এটা বহুপদৰ যদি শূন্য -1 আৰু 2 হয় -1 আৰু 2 শূন্য হোৱা বহুপদ কিমানটা আছে যে আমি কিমানটা এনেকুৱা বহুপদ পাম যাৰ শূন্য -1 আৰু 2 হ'ব ঠিক আছে গতিকে ইয়াৰ পৰা তোমালোকে বস্তু এটা চোৱা এই কুৱেশ্যনটো এটা অপশ্যন দিছে এক্সেক্টলি টু মানে কি কেৱল দুটা বহুপদ থাকিব যাৰ -1 আৰু 2 মূল থাকিব পিছততো কৈছে এটমষ্ট মানে অন্তত দুটা মানে দুটা থাকিবই দুটাতকৈ বেছিও থাকিব পাৰে সেই কথাষাৰ কৈছে অন্তত দুটা থাকিব দুটাতকৈ বেছি থাকিব পাৰে তাৰপিছত কৈছে মাত্ৰ এটা এনেকুৱা এটা বহুপদে থাকিব আৰু কৈছে এনেকুৱা অসীম বহুপদ থাকিব গতিকে এই অপশ্যন কেইটা এইকেইটা দিছে যে অকল দুটা থাকিব এটা থাকিব অন্তত দুটা থাকিব আৰু অসীম সংখ্যক বহুপদ থাকিব যাৰ শূন্য -1 আৰু 2 হয় এতিয়া চাওঁ আহা এইটো বস্তু কেনেকুৱা হয় গতিকে আমি ইয়াৰ পৰা বহুপদটো লিখি ল'ব পাৰোঁ তোমালোকে বহুপদ পাঠটোত যেতিয়া এনেকৈ মূল দিয়া থাকে তেতিয়া তোমালোকে বহুপদটো কি ধৰণে লিখিব পাৰি তোমালোকে সেইটো পাইছিলা গতিকে এই শূন্য থকা বহুপদটো লিখোঁ আহাচোন গতিকে বহুপদটো লিখিছিলোঁ আমি এনেকৈ x² প্লাছ শূন্য দুটাৰ যোগফল ইনটু x প্লাছ শূন্য দুটাৰ পূৰণফল এই ধৰণে তোমালোকে বহুপদটো লিখি লৈছিলা এই বস্তুটোত যাৰ মনত নাই সি চাই ল'বা কিন্তু যে তোমালোকক যদি শূন্য দুটা দিয়া থাকিলে এই শূন্য দুটাৰ পৰা আমি সেই শূন্যটো থকা বহুপদটো আমি লিখি ল'ব পাৰোঁ কি ধৰণে লিখি ল'ব পাৰোঁ যে প্ৰথম লিখিবা x² মানে চলকটো ধৰা ইয়াতে y p a b g লিখা আৰু সেইটো লগত কোনো কথা নাই চ' এনেকৈ x² লিখিলোঁ প্লাছ ব্ৰেকেটত কি লিখিব লাগিব যি শূন্য থাকে সেই শূন্য দুটা যোগফল এটা যদি মাইনাছ থাকে শেষত গৈ মাইনাছ প্লাছ উত্তৰটো কি হয় সেইটো পিছৰ কথা প্ৰথম ইয়াতে তুমি ইহঁত দুটাক যোগত লিখিব লাগিব শূন্য দুটা যোগত ইনটু আকৌ চলকটো প্লাছ
শূন্য দুটাৰ পূৰণফল গতিকে এই নিয়মটো মনত ৰাখিবা এই বহুপদ লিখাৰ নিয়মটো মনত ৰাখিবা গতিকে ইয়াৰ পৰা যদি মই বহুপদটো লিখি দিওঁ এইটো কি হ'ব -1 + 2 এইটো পাম আমি 1 সো এইটো x এ হ'ব এক থাকিলে আমি আৰু নিলিখো অকল চলকটোৱে লিখিও আৰু এটো কি হ'ব -2 গতিকে 0 -1 আৰু 2 হোৱা এটা বহুপদ হ'ল এইটো গতিকে ইয়াৰ পৰা তোমালোকে ক'বা নেকি যে এনেকুৱা ধৰণৰ -1 আৰু 2 থকা 2 0 থকা বহুপদ এটাই হ'ব ক'ব পাৰিবা জানো কিন্তু যদি এটো কোৱা ভুল হ'ব কিন্তু কেনেকৈ ভুল হৈ চোৱা এই বহুপদটোৰ লগত যদি মই এটা 2 এটা পূৰণ কৰি দিওঁ তেতিয়া বহুপদটো কি হ'ব 2x² 2x - 2 এই বহুপদটোৰো কিন্তু 0 এই দুটাই ওলাব তোমালোকে কৰি চাব পাৰা কৰি চালে 0 এইটোৱে পাবা গতিকে আমি ক'ব পাৰোঁ নেকি যে কেৱল দুটা নহয় এইটোও নহয় কাৰণ যেনেকৈ ইয়াতে আমি 2 পূৰণ কৰিলোঁ সেনেকৈ 3ও কৰিব পাৰোঁ 4ও কৰিব পাৰোঁ 4 পূৰণ কৰিব পাৰোঁ 5 পূৰণ কৰিব পাৰোঁ যি ইচ্ছা আমি সেইটোৱে পূৰণ কৰিব পাৰোঁ আৰু প্ৰত্যেকটা ক্ষেত্ৰতে প্ৰত্যেকটা বহুপদৰ ক্ষেত্ৰতে 0 -1 আৰু 2 ওলাব তোমালোকক মই বহুপদটো লিখি দেখাইছোঁ তোমালোকে বেলেগ বেলেগ সংখ্যা পূৰণ কৰি কৰি এই সংখ্যাকেইটাৰ শূন্যকেইটা উলিয়াই চাবাচোন শূন্য ওলোৱা তোমালোকে শিকিছাই গতিকে শূন্যকেইটা উলিয়াই চাবা প্ৰত্যেকটাৰ ক্ষেত্ৰতে তুমি -1 আৰু 2 পাবা গতিকে তোমাক যদি সোধে যে -1 আৰু 2 থকা মানে এই দুটা মূল থকা বহুপদ কিমানটা আছে তেতিয়া তোমালোকে উত্তৰ লিখিব লাগিব অসীম সংখ্যক আছে এনেকুৱা মূল থকা অসীম সংখ্যক আছে এই কথাষাৰ তোমালোকে এনেকেতো কৰি বুজি পালাই আৰু এটা ধৰণে বুজি চাব পাৰি কি ধৰণে চোৱা যে -1 আৰু 2 বুলি ক'লে আমি যদি স্থানাংক জ্যামিতিৰ কথা কওঁ বা কাৰ্টেজীয় সমতলৰ কথা কওঁ ধৰা -1 আৰু 2 বুলি ক'লে ধৰা এটা পইণ্ট ইয়াতে হয়নে এতিয়া আমি এনেকৈ লিখিছিলোঁ 1 2 3 -1 -2 এনেকৈ 1 2 3 -1 -2 এনেকৈ এখন স্থানাংক সমতলখন আঁকিছিলা তাতে পইণ্ট বহাইছিলা সো -1 আৰু 2 পইণ্ট যদি দিওঁ ধৰা ইমান মাউণ্ট হ'ব আৰু তোমালোকে আগতে পাই আহিছা যে এটা বিন্দুৰ মাজেৰে কেইডাল ৰেখা আঁকিব পাৰি এটা বিন্দুৰ মাজেৰে কেইডাল ৰেখা আঁকিব পাৰি এটা বিন্দুৰ মাজেৰে আমি অসংখ্য ৰেখা আঁকিব পাৰোঁ যিমান ইচ্ছা ইমান আঁকিব পাৰোঁ গতিকে ইয়াতে যদি এটা পইণ্ট দিয়ে এনেকৈ চাব পাৰা এইটো যদি এটা পইণ্ট হয় গতিকে এটা সমীকৰণ মানে তাক আমি এডাল ৰেখাৰে সূচিত কৰিব পাৰোঁ গতিকে এটা পইণ্টৰ মাজেৰে কিমান ৰেখা যাব অসংখ্য ৰেখা যাব গতিকে তোমালোকে এই বস্তুটো মনত ৰাখিবা যে এটা যদি আমাক নিৰ্দিষ্ট শূন্য ধৰি দিয়ে এই শূন্য থকা বহুপদ অসীম সংখ্যক হ'ব পাৰে মই যিকেইটা কুৱেশ্যন কৰালোঁ এইমাত্ৰ সেইকেইটাৰ পৰা তোমালোকে দেখিলা যে কুৱেশ্যনখিনি কিছু অলপ বেলেগ ধৰণৰ আছে তোমালোকে সাধাৰণতে যিবোৰ অংক কৰা তাতকৈ অলপ বেলেগ ধৰণৰ গতিকে কিছুমানে ক'ব যে এইবিলাক কিতাপৰ বাহিৰৰ অংক গতিকে এইটো কিতাপত সেই অংকটো নাই কিন্তু ইয়াক অলপমান ট্ৰিকি কৰি ইয়াতে দিয়া হৈছে গতিকে তোমালোকৰ পৰীক্ষাটো এই ধৰণৰ প্ৰশ্নই আহিব এই ধৰণৰ অংকই তোমালোকে কৰিব লাগিব গতিকে আমি জ্ঞান স্ৰোতৰ যিটো মেথছ MCQ ছেকশ্যন আছে তাতে আমি এই ধৰণৰ কুৱেশ্যনবোৰ দি আছোঁ গতিকে কুৱেশ্যনবোৰ কৰি যাবলৈ কুৱেশ্যনবোৰ পাৰিবলৈ তোমালোকে আজিয়ে জ্ঞানস্ৰোত ছাবস্ক্ৰাইব কৰা